বন্ধুসকল কি খবৰ মই ৰিচামান আপোনালোকক স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে আজি গৈ আছো মোৰ গাঁৱত বিয়া আছে আৰু বৰযাত্ৰী গৈছো বিয়াখন হল কায়ুমকাৰ বিয়া আৰু গুটে বিয়াখন আজি মই ভিডিঅ'টোত তুলি দিম তো গাইস এতিয়া লাগি আছো গাড়ীখন সজাবলে আৰু এফালে গোলাপ ফুল কিছুমান লগাই দিলো আৰু ইয়াতো পিছফালে লগাই আছো আৰু তো গাইস গাড়ীখনৰ ফাইনেল লুকটো মই দেখাই আছো এফালে এটো হল বেক সাইডটো আৰু এতিয়া এই ৰহল সাইড মই সিম্পল কৰিছো বেছি একো কৰা নাই সিম্পলত থৈছো আৰু এইটো আগফালে গাড়ী হজুৱা হল আৰু আহি পালো এতিয়া বৰ্তমান হাজিকাছি মই দৰাৰ ঘৰ আসসালামু আলাইকুম ওয়া আলাইকুম আসসালাম আমাৰ দৰা ৰেডি পাগুৰিটো ভাল লাগিছে কিন্তু দেই তামুলি এবাৰ চাই দিও কেফালে আহি পায় দেখিলো ইয়াত সব যা যোগাৰ চলি আছে আৰু এইফালে মৌ মিঠা কৰাইছে মানে দৰাৰ ঘৰৰ মানুহে আমাৰ দৰা আৰু তামুলিক মৌ মিঠা কৰাইছে মৌ মিঠা কৰাই আৰু সিধা ওলাই আহিল প্ৰায় এতিয়া 1:30 হল ওচৰত হোৱাৰ বাবে অকমান পলমকে ওলোৱা হৈছে নহলে প্ৰায় দূৰ জেগা হলে সোনকালে ওলাই যোৱা হয় তো গাইস গাড়ীসমূহ আহি আমাৰ সব মেইন ৰাস্তাত এতিয়া ৰেডি হল আৰু সব এক লাইন হৈ পেলাই গুটে গাড়ীখিনি যাব ইয়াত গুটে গাড়ীখিনি এতিয়া লাইন বাই লাইন হৈ আছে দেখিছেনে তো এখন গাড়ী গৈছে এতিয়া এইফালে আমাৰ ৰাজমৰিন্দা এইফালে কেকাজান আৰু এইফালে এজন কেকাজান বহি আছে আৰু এইফালে এতিয়া দৰা গাড়ী আমাৰ ওলাই গৈছে তামুলি গাইস আমি দুয়ো গৈ আছো স্কুটিত আৰু আগফালে গৈ আছে গাড়ী কিখন আৰু ইয়াৰ মানে কইনা ঘৰৰ পৰা সৰি अबे जल्दी बोल कल सुबह पनवेल निकलना है দৰা ঘৰৰ পৰা কইনা ঘৰ মাত্ৰ 3 কিলোমিটাৰ আৰু এটা আৰু এটা ইন্টাৰেষ্টিং কথা কি জানানে মই লাইফত প্ৰথমবাৰ মানে বাইক বা স্কুটিত গৈছো দৰাৰ লগত ভালো লাগিছে আৰু ভাবিলো ওচৰত হোৱাৰ কাৰণে মই স্কুটিতে যাওঁ কাৰণ ভিডিঅ' কৰিবলৈ অলপ সুবিধা হ'ব সেইবাবে ওচৰ হোৱাৰ বাবে মই স্কুটিখন লৈয়ে ওলালো আহি পালো বৰ্তমান ভজু ৰেল গেট আৰু এইফালে কিনাৰদি ৰাস্তাটো সোমাই যাব লাগে আমাৰ কইনা ঘৰলৈ আৰু প্ৰায় ভজু ৰেল গেটৰ পৰা 800 মিটাৰ মান হ'ব কইনা ঘৰলৈ আৰু খুবেই বেয়া ৰাস্তাটো সেইকাৰণে লাহে লাহে যাবলগীয়া হৈছে পালোহি ফাইনেলি আমি কইনাৰ ঘৰ অকমান গৈ ৰাইট সাইডে সোমালে আমি পাই যাম কইনাৰ ঘৰ আৰু আমাক আদৰিবলৈ বহুত মানুহ আগফালে ৰৈ আছে মংগলাখন অকল দৰাৰ বাবে নে আমাৰ কাৰণেও আমি যাব পাৰিম ন অকল দৰাৰ কাৰণে ও এমকা ইন্তিজাম ভাল কৰি দিছে আপোনাৰ নঙলা লগাই দিছে কিন্তু দেই বহুত কষ্ট কৰি লাগিব বনাওঁতে মেলিতে সেইকাৰণে টেক্স লাগে আচ্ছা আচ্ছা আপোনালোকৰ কাৰণে বনাই আছিলে বাৰু কোৱাচোন ডিমাণ্ডটো কোৱা এতিয়া কোৱা দাবীটো কোৱা আমি ভৰি বিষাইছে ন আমাৰ বহুত দূৰৰ পৰা আহিছো তিয়ক ৰজাবাৰী এখন নদী পাৰ কৰি আহিছো আমি সৰু 5000 লাগে বুলি হেনো ডাঙৰ টলগেট দেখোন 5000 লাগে 5000 কি লাগে পইচা ঠিক আছে ওকে 50 টকা দিলে হৈ যাব 50 টকা দিলে হৈ যাব 5000 পইচা 50000 নাই কো আমি আপুনি পইচা গোটে মানুহখিনি ৰখি আছে হুমাবল দে নিগোচিয়েবল থাকে দে এই বুলা ইয়াত নিগোচিয়েবল থাকে যা চাহলে মাতিলে আৰু বহি দিলোঁ চাহ খাবলৈ বিন্দাছকৈ আৰু সকলোবোৰ চাহ তাহ খাই মেলি উঠি এতিয়া যি নিয়মসমূহ আছে সেইখিনি দেখাইছোঁ বঁটা আগবঢ়াব এতিয়া আৰু লগতে নিকাহৰ কামো আৰম্ভ কৰিব ধন্যবাদ কইনা মোমাই কয় মোলে আগবঢ়াইছে দৰাৰ মোমাই কয় যে নহওক বাৰু আসসালামু আলাইকুম জামাত সাহেবান যথেষ্ট পলম হ'লেও এইজন লিখালিখি কৰাজন আন কোনো নহয় আমাৰ তামুলি হয় দেই তামুলি ডাঙৰীয়া লিখালিখি কৰিছে আজি তিয়ক ৰজাবাৰী নিবাসী মৰহুম মনুদ্দিন চৌধুৰীৰ প্ৰথম পুত্ৰ মোহাম্মদ আব্দুল কাৰিম চৌধুৰীৰ লগত মোহৰে ফাতিমি 1,30,000 টকা তাৰে সোণৰ মালৰ বাবদ 1,10,500 টকা কৰ্তন কৰি 22,500 টকা দেন মোহৰত মোৰ ওকালতিত আৰু দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ নিকাহ দিয়া হৈছে তুমি কবুল কৰিছানে আলহামদুলিল্লাহ ভজু গাঁৱৰ নিবাসী মোহাম্মদ জিলু হুছেইনৰ দ্বিতীয় কন্যা মোছাম্মদ ফৰিজা বেগমৰ লগত
মোহৰে ফাতিমি 1,33,000 টকা তাৰে সোণৰ মালৰ বাবদ 1,10,500 টকা কৰ্তন কৰি 22,500 টকা দেন মোহৰত মোৰ ওকালতিক আৰু দুজন সাক্ষীৰ সাক্ষাতত তোমাৰ নিকাহ দিয়া হৈছে তুমি কবুল কৰিছানে প্ৰায় 6 বাজিল আজি অলপ পলম হ'ল আৰু আমাক এতিয়া খাবলৈ আগবঢ়াই লৈ গৈছে আৰু এতিয়া আমাৰ খোৱা আৰম্ভ হ'ব তাতো অলপ চুটি ধেমালি কৰিব জুম কৰিছো মই আগে কৈ দিলো আমি খালি খালি চাওঁ এবাৰ খালি খালি চাওঁ একদম মুখত টাপলি হাত মানে